টাটা 1618 ডাম্পার হয় 10 সিএমৰ গাড়ি বোলেৰো ম্যাক্স পিকআপ 2.0 লাগে অশোক লেলেণ্ড ইকোমাৰ্ট হয় 1615 আপোনাৰ এইটো কৰি আপোনাৰ পেপাৰ পাতি সব ওকে পাব নামৰ ট্ৰান্সফাৰ পাই যাব দাম ৰাখিছে মাত্ৰ 4,10,000 টকা এটা V70 আহি গৈছে মাৰ্কেটত চাই লওক এইখন গাড়ি আপোনাৰ পেপাৰ পাতি সব ওকে পাব নামৰ ট্ৰান্সফাৰ পাই যাব আৰু দাম ৰাখিছে মাত্ৰ 1,75,000 আৰু এইখন গাড়ি দাম আহিব মাত্ৰ 60,000 টকা নমস্কাৰ আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মই বিন্তু পুনৰ আপোনালোকৰ মাজত লৈ আহিছোঁ ছেকেণ্ড হেণ্ড কমাৰ্চিয়েল গাড়ী ভিডিঅ' য'ত সকলো ধৰণৰ গাড়ী পাব ডিলাৰ এড্ৰেছ গুৱাহাটী লখৰা আৰু মোক যোগাযোগ কৰাৰ সময়খিনি হৈছে ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 5টা দেওবাৰ দিনটো বন্ধ থাকে আৰু কোনোবাই যদি ধৰক মোৰ ভিডিঅ'টো নতুনকৈ ইউটিউবত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কোনোবাই যদি ফেচবুক পেজত চাই আছে তেন্তে চেনেলটো ফ'ল' কৰিব বৰ্তমান ভিডিঅ'টো আৰম্ভ কৰিছোঁ লেটছ ষ্টাৰ্ট 2019ৰ টাটা এচি জিপ BS4ৰ গাড়ী ডিজেল গাড়ী এইটো গাড়ী আমাৰ পেপাৰ বৰ্তমান এক্সপায়াৰ্ড হৈ আছে আৰু এইটো গাড়ীৰ দাম আহিব মাত্ৰ 60,000 টকা চাই লওক খুবেই ধুনীয়া গাড়ী মাত্ৰ 60,000 টকা দিবিনে পেপাৰ ফিল এচি জিপ 2019ৰ গাড়ী লৈ যাব পাৰে 2020ৰ টাটা ইন্ট্ৰা V10 চাই লওক খুবেই ধুনীয়া গাড়ী BS6ৰ গাড়ী এইখন গাড়ী আমাৰ পেপাৰ পাতি সব ওকে পাব নামৰ ট্ৰান্সফাৰ পাই যাব দাম ৰাখিছে মাত্ৰ 2,45,000 টকা খুবেই ধুনীয়া গাড়ী চাই লওক 2019ৰ টাটা এচি মেঘা BS4ৰ গাড়ী ডিজেলৰ গাড়ী এইখন গাড়ী পেপাৰ পাতি সব ওকে পাব নামৰ ট্ৰান্সফাৰ পাই যাব দাম ৰাখিছে মাত্ৰ 1,75,000 টকা 2020ৰ টাটা এচি ST চাই লওক BS4ৰ গাড়ী ডিজেল গাড়ী এইখন গাড়ী পেপাৰ পাতি সব ওকে পাব নামৰ ট্ৰান্সফাৰ পাই যাব দাম ৰাখিছে মাত্ৰ 2 লাখ টকা AP পিয়াগো এক্সট্ৰা LDX চাই লওক খুবেই ধুনীয়া গাড়ী 2021ৰ গাড়ী এইটো গাড়ী আপোনাৰ পেপাৰ পাতি সব আপডেট পাব নামৰ ট্ৰান্সফাৰ পাই যাব দাম ৰাখিছে মাত্ৰ 1,20,000 আপোনাৰ 1,20,000 ফিক্স নহয় যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব গাড়ী চাই লওক খুবেই ধুনীয়া গাড়ী আৰু এইটো গাড়ী আপোনাৰ ৰিফাইনেন্স নহ'ব আপোনাৰ টেম্পো অটোভেন কেছত ল'ব লাগিব বহুতৰ ৰিকুৱেষ্ট আছিলে যে কম দামত মহিন্দ্ৰা সুপ্ৰ লাগে ঠিক আছে মোৰ পিছফালে চাব পাৰে খুবেই ধুনীয়া গাড়ী মহিন্দ্ৰা সুপ্ৰ মেক্সি ট্ৰাক 2017 গাড়ী এইখন গাড়ী আমাৰ পেপাৰ পাতি সব ওকে পাব নামৰ ট্ৰান্সফাৰ পাই যাব আৰু দাম ৰাখিছে মাত্ৰ 1,75,000 আৰু এইটো গাড়ী ৰিফাইনেন্স নহয় গাড়ী চাই লওক ইণ্টেৰিয়ৰ কণ্ডিশ্যন খুবেই ধুনীয়া আপোনাৰ গোটেই বডি কণ্ডিশ্যনটো দেখাই দি আছোঁ মাত্ৰ 1,75,000 টকাত আপোনাৰ কোনো মহিন্দ্ৰা সুপ্ৰ 1000 কেজি পাছিং গাড়ী দিব নোৱাৰে চাই লওক খুবেই ধুনীয়া গাড়ী 2021ৰ যোদ্ধা 1700 চাই লওক খুবেই ধুনীয়া গাড়ী BS6ৰ গাড়ী আপোনাৰ এইটো গাড়ী আপোনাৰ পেপাৰ পাতি সব ওকে পাব নামৰ ট্ৰান্সফাৰ পাই যাব দাম ৰাখিছে মাত্ৰ 4,10,000 টকা বিহুৰ অফাৰ আৰু কোনোবাই যদি ল'বৰ কাৰণে বিচাৰিছে 2021ৰ যোদ্ধা 1700 কেজি পাছিং এইটো গাড়ী চাব পাৰে 1 লাখ টকা যদি ডাউন পে'মেণ্ট দিয়ে তেন্তে এইটো গাড়ী লৈ যাব পাৰিব দাম ৰাখিছে মাত্ৰ 4,10,000 2021ৰ যোদ্ধা 1700 কেজি পাছিং পেপাৰ পাতি সব ওকে পাব নামৰ ট্ৰান্সফাৰ পাই যাব ইন্ট্ৰা V70 আহি গৈছে মাৰ্কেটত চাই লওক 2024ৰ গাড়ী পেপাৰ পাতি সব ওকে পাব নামৰ ট্ৰান্সফাৰ পাই যাব আৰু কোনোবাই যদি ল'বৰ কাৰণে ইণ্টাৰেষ্ট আছে ডাউন পে'মেণ্ট দিব লাগিব মাত্ৰ 2 লাখ টকা যদি 2 লাখ টকা যদি ডাউন পে'মেণ্ট দিব পাৰে তেন্তে ইন্ট্ৰা V70 2024ৰ গাড়ী লৈ যাব পাৰে পেপাৰ ওকে পাব নামৰ ট্ৰান্সফাৰ পাই যাব টাটা যোদ্ধা 2.0 চাই লওক খুবেই ধুনীয়া গাড়ী 2022ৰ গাড়ী এইটো গাড়ী পেপাৰ পাতি সব ওকে পাব নামৰ ট্ৰান্সফাৰ পাই যাব দাম ৰাখিছে মাত্ৰ 5,90,000 আৰু কোনোবাই যদি ৰিফাইনেন্স কৰে ৰিফাইনেন্সৰ কাৰণে আপোনাক দিব লাগিব 1.5 লাখ 1,20,000 এইখিনি ডাউন পে'মেণ্ট দিলে টাটা যোদ্ধা 2 টনৰ গাড়ী লৈ যাব পাৰে 2022ৰ গাড়ী পেপাৰ পাতি সব ওকে পাব নামৰ ট্ৰান্সফাৰ পাই যাব মেক্স পিকআপ 2.0 লাগে এইটো চাই লওক 2024ৰ লাষ্টৰ গাড়ী ডিচেম্বৰৰ গাড়ী অলমষ্ট আপুনি ক'ব পাৰে 2025ৰ গাড়ী চাই লওক খুবেই ধুনীয়া গাড়ী 2 টনৰ গাড়ী আপোনাৰ পেপাৰ পাতি সব ওকে পাব নামৰ ট্ৰান্সফাৰ পাই যাব দাম ৰাখিছে মাত্ৰ 8,50,000 গাড়ী ফুল্লি ওকে চাই লওক আপোনাৰ 2025ৰ বুলেৰো মেক্স পিকআপ 2.0 কোনো আপোনাৰ 8.5 লাখত দিব নোৱাৰে যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব অশোক লেলেণ্ড ইকোমাৰ্ট হয় 1615 এইটো গাড়ী আপোনাৰ পাছিং আছিলে আপোনাৰ 10.5 টন পাছিং চাই লওক প্ৰকাণ্ড গাড়ী আৰু যিটো লাম্বাটো 24 ফুট লাম্বা এইটো গাড়ী আপোনাৰ পেপাৰ পাতি সব ওকে পাব নামৰ ট্ৰান্সফাৰ পাই যাব আৰু দাম ৰাখিছে মাত্ৰ 14 লাখ টকা খুবেই ধুনীয়া গাড়ী চাই লওক আৰু কোনোবাই যদি ৰিফাইনেন্স কৰে ৰিফাইনেন্সৰ কাৰণে দিব লাগিব আপোনাৰ ডাউন পে'মেণ্ট 4 লাখ এইখিনি ডাউন পে'মেণ্ট দিয়ে তেন্তে এইখন গাড়ী লৈ যাব পাৰে টাটা 1618 ডাম্পাৰ হয় 10 সিএমৰ গাড়ী চাই লওক BS4ৰ গাড়ী 2019ৰ গাড়ী তাৰ কণ্ডিশ্যন ফুল্লি ওকে আছে এইটো গাড়ী আপোনাৰ পেপাৰ পাতি সব ওকে পাব নামৰ ট্ৰান্সফাৰ পাই যাব গাড়ী কণ্ডিশ্যন চাই লওক ফুল্লি ওকে হৈ আছে দাম ৰাখিছে মাত্ৰ 13 লাখ টকা আৰু কোনোবাই ৰিফাইনেন্স কৰে ৰিফাইনেন্সৰ কাৰণে আপোনাক দিব লাগিব 3 লাখ অথবা 4 লাখ যদি ডাউন পে'মেণ্ট দিয়ে তেন্তে এইখন গাড়ী লৈ যাব পাৰিব ডাম্পাৰ
চ' ভিউৱাৰ্ছসকল যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব আৰু পুনৰ কৈ দিছোঁ যদি ভিডিঅ'ত আপোনাৰ মন পচন্দ গাড়ী যদি বিচাৰি পোৱা নাই ঠিক আছে তেন্তে মোৰ ভিডিঅ'ত কমেণ্টত জনাই দিব মই নেক্সট ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম বৰ্তমান ইয়াতে সামৰিছোঁ জয় অসম